সকলকে স্বাগত জানাইছোঁ নতুন এটা ভিডিঅ'লৈ। নমস্কাৰ শিক্ষাৰ্থীসকল, তুমি যদি SLC 2026 পৰীক্ষাত বহিবা তেন্তে এই ভিডিঅ'টো তোমাৰ কাৰণে। ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ SLCৰ কাৰণে। আজি আমি বুজিম OMR ভিত্তিক আৰু লিখিত ডেছক্ৰিপটিভ প্ৰশ্নকাকতৰ নিয়মবোৰ আৰু 57 পায়ো যে কেনেকৈ ছাত্ৰ ছাত্ৰীসকল ফেইল কৰিব 2026 বৰ্ষত সবিশেষ আজি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। মেট্ৰিক পৰীক্ষা 2026 বৰ্ষত অকল পৰীক্ষাই নহয়, ই এক অগ্নি পৰীক্ষা হয়। ছাত্ৰ ছাত্ৰীসকল, বহু ছাত্ৰ ছাত্ৰী ফেইল কৰিব 2026 বৰ্ষত। কিয় 57 পায়ো বহু ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিব। ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলক নটিছ জাননী কৰা হৈছে যে তোমালোকে OMR ভিত্তিক আৰু ডেছক্ৰিপটিভ ভিত্তিক তোমালোকৰ প্ৰশ্ন থাকিব 2026 বৰ্ষত সম্পূৰ্ণ নতুন নিয়মত হয়। ছাত্ৰ ছাত্ৰীসকল, OMR কাকতত সাধাৰণতে MCQ ধৰণৰ প্ৰশ্ন থাকিব। তোমালোকে তাত 4টা বিকল্প প্ৰশ্ন উত্তৰ দিয়া থাকিব। প্ৰশ্নৰ প্ৰত্যেকটো প্ৰশ্নৰ 4টাকৈ বিকল্প উত্তৰ দিয়া থাকিব। তোমালোকে সিলেক্ট কৰিব লাগিব। সিলেক্ট কৰি তোমালোকে সেইটো গোল চিন দিয়া থাকিব যিটো OMR চিটত, তোমালোকে এইটো ফিল আপ কৰি দিব লাগিব। তোমালোকে জেল পেন ইউজ কৰিব নোৱাৰিবা, তোমালোকে ব্লু পেন বা ব্লেক পেন তোমালোকে ইউজ কৰিব লাগিব হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি তাত টিক চিন দিয়া তেন্তে এইটো শুদ্ধ উত্তৰ নহ'ব। এইটো যিহেতু মেচিনত পৰীক্ষা কৰা হ'ব, যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিয়ে, মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন যিটো এনচাৰ চিট থাকে সেই এনচাৰ চিটটো মেচিনত চেক কৰা হয়। চ' তোমালোকে যদি তাত অকণো ভুল কৰা তেন্তে তোমালোকৰ এনচাৰ এইটো ভুলেই হ'ব, তোমালোকে মাৰ্ক দিয়া নহয়। এইটো যিহেতু মেচিনত পৰীক্ষা কৰা হ'ব সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ কাকতখনে হয়। ছাত্ৰ ছাত্ৰীসকল, ডেছক্ৰিপটিভ প্ৰশ্নৰ উত্তৰসমূহ লিখোঁতে তোমালোকে প্ৰথমতে কুৱেশ্যন মাৰ্কটো ভালকৈ অনুশীলন কৰি ল'বা। কুৱেশ্যন মাৰ্কটো দি ল'বা, তাৰপিছতে উত্তৰসমূহ লিখিবা আৰু স্পষ্টকৈ লিখিবা। স্পষ্ট ভাষাত লিখিলে তেতিয়াহে তোমালোকৰ এনচাৰত মাৰ্ক দিয়া হ'ব, নহ'লে তোমালোকে যদি ভালকৈ নিলিখা তেন্তে তোমালোকৰ মাৰ্ক দিয়া নহয়। ছাত্ৰ ছাত্ৰীসকল, 2026 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ প্ৰশ্ন উত্তৰ যিটো বহি থাকিব, উত্তৰ বহি সেইটো ভালদৰে চেক কৰা হ'ব। OMR চিটটো মেচিনত চেক কৰা হ'ব আৰু ডেছক্ৰিপটিভ প্ৰশ্নসমূহ ভালকৈ চেক কৰা হ'ব শিক্ষকসকলৰ দ্বাৰা। চ' ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়াৰ পৰা ষ্টাডি ভালকৈ কৰিব লাগিব, তেতিয়া তোমালোকে ভাল অধ্যয়ন কৰিলেহে তোমালোকৰ ভাল ৰিজাল্ট হ'ব। চ' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজি ভিডিঅ'টো এইটোৱে আছিলে। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা।